ইয়াতে আশা কৰ্মী যোনটো চেণ্টাৰ তালৈ আহিছোঁ। নিকিৰ 5 বছৰ হ'ল, সেইকাৰণে তাইক ভেকচিনটো দিবলগীয়া আছিলে। একদম চিন্তা লাগি আছে মোৰ কি হ'ব, কাৰণ ডাঙৰ হৈছে ন এতিয়া। আৰু সেইটো কাৰণে দীপক দি পেলাই নিকিক বাহিৰত দোকান এখনতে ৰখি থাকিবলৈ দিছোঁ। মই ইয়াত আহি পেলাই গোটেই ফৰ্মেলিটিজখিনি কৰি ল'লোঁ। একদম লাষ্ট মুমেণ্টত ভাবিছোঁ নিকিক লৈ আহিবলৈ দিম দীপক। বহুত বেছি চিন্তা লাগি আছে। তাই মানে বৰ কোমল মানে একদম, সেইটো কাৰণে মানে বেজীটো লৈ কি কৰিব সেইটোৱেই মানে মোৰ আজি চিন্তা, গোটেই দিনটো কি হ'ব। যিমানখিনি পাৰোঁ আপোনালোকক আপডেট দিম কি হ'ব কি নাই, কাৰণ যোনসকলে এইটো ভয় খাই থাকে ন 5 বছৰীয়া বেজীটো, তো সেইটো কাৰণে মই ভাবিলোঁ আজি সৰুকৈ হ'লেও ব্লগ এটা বনাওঁ। জ্বৰ উঠিব বুলি মানুহে কয়, কিন্তু চাই লওঁ ইয়াতে এতিয়া কি কয় বেজীটো দিয়াৰ পিছত। আপোনালোকক গোটেইখিনি আপডেট দিম কি কৰিব লাগিব নালাগিব। 77 20 জন মানৰ। এয়া নেকি ভিতৰলৈ সোমাই আহিছে, কিন্তু তাই এতিয়াও গম পোৱা নাই যে কি কৰিব এতিয়া। বেজীটো দিওঁতে তাই বহুত বেছি কান্দিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। এতিয়াও কান্দিয়ে আছে। তাইক ফুচলাবলৈ অলপ পুতলা চুতলাকৈ আমি কিনি দিলোঁ। এয়া এতিয়া আহি পাইছোঁহি ঘৰ। তাই একচুৱেলি ভয় খালে, সেইকাৰণে একদম গাটো টান কৰি ধৰিলে, আৰু টান হৈ থাকোঁতে ভৰিটো তাইক বেজীটো দিবলগীয়া হ'ল। নকৰিবা। এয়া নিকি মানে এইখিনি বেজীটো দিওঁতে বহুত টান কৰি দিলে। টান কৰি দিয়াৰ কাৰণে এতিয়া তাইক অকণমান আইচ দি পেলাই এনেকৈ সেক দিবলৈ দিছে। সেইকাৰণে আমি আইচ দি পেলাই সেক দিছোঁ। আৰু নিকি মানে আজি বেজী লোৱাৰ কাৰণে ইয়াক গিফ্ট পালে আটাৰ পৰা। আটাই এবাৰ বিছেট এটা গিফ্ট দিলে নিকি মাইনাক। আৰু এতিয়া পেৰাচিটামল দি পঠাইছে। পেৰাচিটামলটো খুৱাই দিবলৈ দিছে। এতিয়া দুপৰীয়া ভাত খুৱাই পেলাই মই তাইক পেৰাচিটামলটো খুৱাম বুলি ভাবিছোঁ। আৰু এয়া নিকি শুইছে এতিয়া। তাই দুপৰীয়া অলপ সময় কান্দিলে, 1 ঘণ্টামান সময় বিষাইছেগৈ। আৰু মই আকৌ অকণমান বৰফ দি সেক দিলোঁ। তাৰপিছত গা চা ধুৱাই ভাত খুৱাই পেৰাচিটামল খুৱাই দিলোঁ। সেইটো ডক্টৰে দিয়ে পঠাইছিলে। আগতেও বাৰু তাইক বেজী দিলে আমি পেৰাচিটামলটোৱে খাবলৈ দিওঁ। তো এতিয়া সেয়া পেৰাচিটামল দিলোঁ, দি পেলাই এতিয়া অকণমান ভালকৈ শুলেই হয়। আৰু আশা কৰোঁ যে অকণমান বিষটো কমিব। বহুত দেৰি কান্দিলে। ভাতো মই নিজে খুৱাই দিছোঁ। ভাত খাই থাকোঁতেও তাই কান্দিয়ে আছিলে আজি। চাওঁ আপোনালোকক ৰাতিলৈকে আকৌ এটা আপডেট দিম। এতিয়া সন্ধিয়া লাগিলে, এতিয়া আমি অকণমান ওলাই আহিলোঁ। প্ৰথমতে আহি মোবাইলৰ দোকানখনত মোৰ টেম্পাৰ্ড গ্লাছখন লগাই ল'লোঁ। একচুৱেলি আমি আহিছোঁ বেলতলাত মেঘা প্লাজালৈ। ইয়াতে আজি এটা ডিনাৰ প্লেন আছিলে দীপৰ অফিচৰ ষ্টাফখিনিৰ মিলি পেলাই। চ' প্ৰথমতে অকণমান আমি চুইট কৰ্ণ খাই ল'লোঁ, কাৰণ ঘৰত একো খোৱা নাছিলোঁ। নিকিৰো অকণমান মনটো ভাল লগাওঁ বুলি ভাবিলোঁ। তাই কিন্তু লেঙেৰাই আহিছে। বিষটো আছে তাই এতিয়াও, কিন্তু ওলাই আহিছে কাৰণে অকণমান মনটো ভাল। আৰু এয়া আমি আহি পালোঁহি হাছল হাউচ। ইয়াতে আজি ডিনাৰটো আমাৰ প্লেন আছিলে। চ' প্ৰথমতে ভাবিলোঁ নিকিক অকণমান খেলিবলৈ দিওঁ, তাইৰ মনটো ভাল লাগিব। কিন্তু তথাপিও অকণমান সন্দেহ আছিলে যে তাই খেলিব পাৰিবনে নাই। এয়া তাইক সোমোৱাই দিলোঁ, কিন্তু তাতে খেলি লাষ্টলৈ অকণমান তাই নৰ্মেল হ'লগৈ, যদিও বিষটো আছিলে। তাইক আমি খেলিবলৈ দি পেলাই আমি বাকীখিনি মানুহ ওপৰত খাবলৈ বহিলোঁগৈ, কাৰণ ইয়াতে তেওঁলোকে ধুনীয়াকৈ আধা ঘণ্টা 1 ঘণ্টামান সময় ধুনীয়াকৈ তেওঁলোকে ৰাখে। চ' এয়া আমি ওপৰলৈ উঠি গ'লোঁ। ওপৰলৈ উঠি গৈ পেলাই আমি তাতে গৈ পেলাই বহিলোঁগৈ। গোটেইখিনি মানুহ আহি পোৱা নাছিলে, চ' আমি অকণমান ৱেইট কৰিলোঁ। ফাইনেলি গোটেইখিনি মানুহ আহি পালেহি, আৰু আমি চবেই মিলি পেলাই ডিনাৰ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ। বাকীখিনি যোনখিনি কিডছ আহিছিলে, বাকী ফেমিলিৰ গোটেইখিনিয়ে নিকিক তলতে জইন কৰিলে। নিকিৰ লগতে সকলোৱে খেলি আছিলে, আৰু আমি ওপৰত বহি পেলাই বাকীখিনি খাই আছিলোঁ। তাৰপিছত এয়া সিহঁতে আহিলে। নিকিৰ মনটো কিন্তু একদম ডাউন আছিলে। তাই খাবলৈও মন কৰা নাছিলে, কাৰণ তাই অকণমান আকৌ জ্বৰটো উঠিছিলে। এয়া খুব ধুনীয়া এটা
জুচ আছিলে চ' মই ভাবিলোঁ অকণমান আপোনালোকক দেখাই দিওঁ যি যি পাৰিছোঁ অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ সকলো আছিল কাৰণে বেছিকৈ ভিডিঅ' কৰি থাকিবলৈ ইমান ভালো নালাগিলে এয়া নিকিয়ে ভাল পায় বুলি নুডলছো আনিলোঁ কিন্তু তাই নুডলছো ইমান খাবলৈ মন নকৰিলে চ' এয়া এনেকৈ অকণমান আপোনালোকক দেখালোঁ আমাৰ গেট টুগেডাৰটো নিকি মাইনা বহি আছে নিকি মাইনা খাবলৈ মন যোৱা নাই বেজিটো দি বিষাইছে বেটা বিষাইছে এয়া আমি ইয়াৰ পৰা ওলালোঁ নিকিৰ বিষটো বাঢ়ি গ'ল সেইটো কাৰণে দীপে কোচত তাইক লৈ ল'লে তথাপিও সন্ধিয়াটো ভালকৈ গ'ল তাই অকণমান মাইণ্ডটো ডাইভাৰ্ট হৈ আছিলে তাৰ পাছতে আমি জল্দি ঘৰলৈ আহিলোঁ এয়া ঘৰ আহি পালোহি নিকি মাইনাক বেজি দি নিকি মাইনা ইনজিঅৰ্ড কৰি দিলে মায়ে কেলে দিলে নিকি মাইনা পৰহি দুষ্ট কৰি দিলে নহয় আটাই মিছা কথা কৈছে ন এয়া আমি এতিয়া ঘৰ আহি পালোহি এতিয়া নিকি মাইনাক মই 3টামান বজাত আজি পেৰাচিটামল দিছিলোঁ সেইটো দি পেলাই তাই চলিলে যেন তেন 8টা 8:30মানলৈকে কাৰণ আমি হাছল হাউচ গৈ পাইছিলোঁ 7:30মান বজাত তো মোটামুটি তাই 1-1.5 ঘণ্টামান তাত খেলিছে তো তাই চাগে 9টামান বজালৈকে ঠিকে আছিলে তাতে খেলি উঠি পেলাই খাবলৈ আহিলে আমাৰ লগত আৰু খাবলৈ অহাৰ অলপ দেৰি পিছতে তাই আকৌ বিষ আৰম্ভ হ'ল তো তাই ভালকৈ একো ডিনাৰ নকৰিলে অলপ কিবা কিবি খালে এতিয়া ঘৰ আহি পালোঁ নিকি মানে একদম ড্ৰেছ চেঞ্জ কৰি চুচু কৰি এতিয়া মেডিচিন খালে নিকি মানে এতিয়া কি বিষাই আছে নে কি কোৱাচোন বিষাই আছে নাই বিষোৱা বেজি কোনে দিলে তাত নিকি মানে ভাবিছে মই তাইক বেজি দিছোঁ বুলি চ' তেতিয়াহ'লে আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব বাই বাই নিকি বাই বাই কোৱা